আজি লৈ আহিছে প্লাম কেকৰ ৰেচিপি সকলোৱে এই কেকটো বহুত স্পেচিয়েল হয় ক্ৰিসমাছত মানে আপোনালোকে ঘৰতে নিশ্চয় ট্ৰাই কৰিব পাৰিব হেলদি আৰু টেষ্টি হয় লগতে আপোনালোকে সকলোৱে মানে যিসকলে মিঠা কম খায় তেওঁলোকৰ কাৰণে এই ৰেচিপিটো বহুত প্ৰয়োজনীয় হয় এই কেকটো বনাবলৈ মই কোনো চেনি বা ময়দা ব্যৱহাৰ কৰা নাই আৰু অকমান তেলো বহুত বেছি মানে দিয়া নাই গতিকে বহুত হেলদি ৰেচিপি হয় আহক তেতিয়ালে ভিডিওটো শেষলৈ চাব প্লাম কেক বনাবৰ কাৰণে মই প্ৰথমে লৈছিলো এটা অৰেঞ্জ মানে যেহেতু সাধাৰণতে প্লাম কেক বনাবৰ কাৰণে অৰেঞ্জ জুচ প্ৰয়োজন হয় গুড় লৈছিলো মই আধা কাপ যেহেতু মই চেনি ব্যৱহাৰ কৰা নাই চেনিৰ ঠাইত মই গুড় ব্যৱহাৰ কৰিছো এটা গুড়খিনি মই ভালকে যিখিনি মই অৰেঞ্জ এটা দেখিছা আপোনালোকে জুচ মই ৰেডি কৰি লৈছিলো সেইখিনি ভালকে মিক্স কৰি ল'ব দেখিব টেক্সচাৰটো প্ৰায় এনেকুৱা হৈ যাব এতিয়া মই যিটো কাপেৰে গুড় লৈছিলো সেইটো কাপেৰে একাপ মই সম্পূৰ্ণকৈ আটা লম লগতে লম চাহৰ চামুচেৰে 1 চামুচ বেকিং পাউডাৰ এইখিনি ভালকে মই অলপ চালি লম দেখিছে আপোনালোকে মই ভালকে চালি ভালকে লাহে লাহে মই অলপ মিক্স কৰি ললো এতিয়া শেষত দিম মই অলপমান বেকিং সোডা দেখিছে আপোনালোকে মানে অলপমান দিছো লগতে দিছো 1 চামুচ ভিনেগাৰ দি আপোনালোকে অকমানো দেৰি নকৰিব লগালগ আপোনালোকে মিক্স কৰি এনেকে ড্ৰাই ফ্ৰুটছ আপোনালোকে যি এড কৰিব বুলি ভাবে দিব পাৰে এতিয়া ড্ৰাই ফ্ৰুটছখিনি এড কৰাৰ পাছতো আপোনালোকে লাহে লাহে লৰাব এনেকে এখন স্পেচেলা ল'ব যেহেতু মানে আপোনালোকে দেখিছে মই মানে যেটো সোডা বেকিং সোডা বা বেকিং পাউডাৰ ৰিএকচন যদি আপোনালোকে বেছিকৈ লৰাই থাকে এনেকৈ মানে টেক্সচাৰটো বেছি ভাল নহয় গতিকে মই দেখিছে কেক টিনটো আগতেকৈ ৰেডি কৰি ৰাখিছো কেক টিনটোত মই এখন বাটাৰ পেপাৰ লগাই দিছো যাতে মানে সহজে কেকটো ওলাই আহে এতিয়া যিখিনি মই দেখিছে আপোনালোকে বেটাৰ আছিলে বেটাৰখিনি অকমান মানে ডাঠ হয় যেহেতু প্লাম কেকত যদি আপোনালোকে ডাঠকৈ নিদিয়ে তেতিয়াহলে যিখিনি ড্ৰাই ফ্ৰুটছ আপোনালোকে দিছে গুটেখিনি তলত মানে বহি যাব গতিকে সদায় প্লাম কেকৰ মানে ৰেচিপি বনালে আপোনালোকে সদায় অলপ ডাঠ কৰিব বেটাৰটো আৰু ওপৰত আপোনালোকে মানে গাৰ্নিচিঙৰ কাৰণে যিকোনো ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে এতিয়া মই 180 ডিগ্ৰীত মই মোৰ প্লাম কেকটো ৰেডি হৈ গৈছে দেখিছে বেক কৰিলো আপোনালোকে অভেন বা ওটিজি নহয়তো বা আপোনালোকে গেছতো বেক কৰিব পাৰে কুকাৰত গতিকে আপোনালোকে যি কৰে ইচ্ছামতে কৰিব এতিয়া অলপমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলো এতিয়া দেখিছে মই আপোনালোকক উলিয়াই টেক্সচাৰটো দেখাই আছো কেকটো কেনেকুৱা হৈছে অৰেঞ্জৰ বনোৱা এই বহুত বেছি টেষ্টি ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব অৰেঞ্জ প্লাম কেক হয় আপোনালোকে বহুতে ওয়াইন দিও বনায় কিন্তু ওয়াইন যেহেতু মই ব্যৱহাৰ নকৰো গতিকে তাৰ বাবে মই অৰেঞ্জ জুচ ব্যৱহাৰ কৰিছো দেখিছে টেক্সচাৰটো আপোনালোকে নিশ্চয় গম পাইছে চাগে বহুত বেছি টেষ্টি হয় আৰু হেলদি হয় ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব আৰু ৰেচিপিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপোনালোকে ইউটিউবত চাই আছে আজিলৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ এবাৰ সাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানে আছিলে ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ